কোনে কৈছিলে? ভূপেন হাজৰিকাই। মই ধনিকাক সুধিব লাগিব জ্যোতিষ চিত্ৰবনত হয় ধনিকাই মাল ক'ত পায় ফিল্টাৰটো বোলে পানী নাই মালে আছে ফিল্টাৰটোত পানী নাই বোলে মালে আছে এইগিলাক কান্দি দিলোঁ বহিলৈ খালে বঢ়িয়া চাউলৰ মাল বোলে ক'ত পালি ধনিকাই দিলে আৰু এইগিলা চান দিলোঁ খালে দীপেন বৈ আকৌ চাই আহিলে মালটো ক'ৰপৰা ওলাইছে ভূপেন হাজৰিকা ভূপেন হাজৰিকাই খালেই আকৌ আনিছোঁ বেলেগ আকৌ আনিছে দীপেন বৰুৱা আকৌ চাই আছিলে দীপেন বৰুৱা ৰোমেন বৰুৱা এতিয়া মোক ক'লে হেৰি নহয় এই ফুকন দা বোলে মালটো ক'ত পাই বোলে মই বোলো তুমি দেখি আছা মই তেতিয়াও নাখাওঁ মই আজি উপস্থিত আছোঁ আমাৰ মোমাই বাৰী এয়া আপা আৰু এয়া মা আজি কেইদিনমান ইয়াত মাকৰ ঘৰলৈ আহোঁ লগাই থাকে সেইকাৰণে লৈ আহিলোঁ অলপ দিন থাকিলে মামা এয়া বিপুল মামা আমি কিছু আমাৰ ভূপেন হাজৰিকাৰ দিনৰ আৰু আমাৰ বিপুল মামাৰ যি আমাৰ সাংস্কৃতিক জগতত আগবঢ়াই যোৱা অৱদানৰ বিষয়ে আমি কথা পাতি আছোঁ কিছু খুহুতীয়া কথা পাতিছোঁ ভূপেন হাজৰিকাই আহি পেলাই আমাৰ মামাক কি কৈছিলে সেয়া কথাও কৈছে কি কৈছিলে আপোনাক ভূপেন মামাই বোলে মোক গান এটা লিখি দে তেতিয়া মই দিলোঁ মংগলদৈ ধুবুৰী শিৱসাগৰ পুখুৰী তেতিয়া ভূপেন দাই গালে আৰু এইটো কি বস্তুটো ক'ত পাই সুধিছিলে আপোনাক সেইটো সুধিছিলে মালটো সেইটো মই ধনিকাক সুধিলোঁ ধনিকাই মানে তাৰ আমাৰ যিটো চিত্ৰবন 3 বিঘা মাটি ধনিকাই দান দিছে সেই ধনিকাই বেল মানি তাকে থাকে ধনিকাই ক'ত আছো ফিল্টাৰটোত পানী নাই মালে আছে বোলে তাৰপিছত যেতিয়া ভূপেন দাক আনি দিলোঁ মই কিন্তু দীপেন বৰুৱাই আকৌ চাই আহিলে বস্তু ক'ৰপৰা নিছে দীপেন বৰুৱাই আকৌ খালে খাই পেলাই গাব নোৱাৰা হ'ল আৰু ৰমেন বৰুৱাই কৈছে তুমি খুৱাই দিলে বোলে মই নাই খোৱা বোলে মই নিজেও নাখাওঁ তেতিয়া নিজে খাইছোঁ এই আপেলটো ফ্ৰান্সত কাহিনীতে আছিলে আফ্ৰিকাটো ফ্ৰান্সতে আফ্ৰিকা নৰ্থ ফ্ৰান্সতে কাৰণ মাল পাবলৈ নাই মই কাগজত বটল লিখি পেলাই দিছোঁ বটলটো আঁকি দিছে তাৰপিছত মাল পাই গ'লোঁ নহ'লে এতিয়া আমাৰ ইংলিছ বুজি নাপায় হিন্দী নাজানে নহয় ফুল বটলটো খাই পেলাই এনেকৈ গিলাচত বাকী দেখুৱাইছোঁ এইটো ফ্ৰান্সত দুই চনত কোন চনত 2002 চনত 2002 চনত কিছু ৰোমাঞ্চকৰ কাহিনী এই সন্ধিয়াটো আমি অকণমান উপভোগ কৰোঁ বুলি মানে বিপুলমাৰ ওচৰত কথা বতৰাখিনি পাতি আছোঁ জুবিন আহি আপোনাৰ ওচৰত কি কৈছিলে প্ৰথমতে কওকচোন জুবিন এটা বেলেগ বস্তু দেই জুবিনৰ লগত কোনো তুলনা নহয় কিছুমান কথা দেই মোৰ ওচৰলৈ আহিলে কেইটামান গাবলৈ বিচাৰিলে মই যি পাৰোঁ দি দিলোঁ সি গালে কিন্তু এটা মই ভাল পালোঁ জুবিনক যে ষ্টেজত উঠিলে বিপুল দা মোক গুৰু বুলি কয় সেইটোতকৈ একো টকা পইচা দৰকাৰ নাই হয় নাই গতিকতে জুবিনক মই দীঘল কামনা কৰিছোঁ জহনি যোৱা মোলৈ ফোন এটা কৰিবি এইবাৰতে আপুনি জুবিনক কি ক'লে এই লাষ্ট আপোনাৰ যেতিয়া আহিছিলে জুবিন যে আহিছিলে গৰিমা আৰু জুবিন দুয়োটা আহিছিলে কি ক'লে আপুনি জুবিনক মই একোৱে নকৰোঁ আহিছোঁ আলহীয়া দেই আলহী আৰু তাৰপিছত কিবা গান এটা বিচাৰিলে দিলোঁ আৰু সেয়া হেৰি সিহঁতি জুবিনহঁতে যিমান পইচা লৈ থাকে এখন পেণ্ডেলত
মইতো সিমান নলওঁ মই পেণ্ডেলৰ মানুহ সুধোঁ ল'ৰাবোৰক তহঁতি ফাংচন পাতিছ পইচা কিমান উঠিছে ইমান উঠিছে মোক কিমান দিবি ইমান দিবি নহ'লে কমাই দে তাতে ৰাখিছোঁ মই তেনেকৈ দি থৈ আহোঁ সেইটোৱে মোক আপোনাক এতিয়া আপুনি মানে আপোনাৰ যিমান দিন আপুনি সংগীত জগতত লাগি আছে আপুনি বৰ্তমানলৈকে আমাৰ যিখিনি আমাৰ ৰাইজে চিনি পোৱা শিল্পীৰ ভিতৰত আপুনি কাৰ লগত বেছিকৈ ওতঃপ্ৰোতভাৱে জড়িত আমাৰ প্ৰসেনজিৎ জিলাখন আপোনাৰ ওচৰলৈ আহে নেকি প্ৰসেনজিৎ আহে 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 কিন্তু ওতঃপ্ৰোত ইমান নহয় ওতঃপ্ৰোত নহয় আপোনাৰ মানে আটাইতকৈ মৰমৰ মানে জুবিনহে মৰমৰ জুবিনে অঁ আৰু আছে বিমান বৰুৱা দেই বিমান বৰুৱা বিমান বৰুৱা আৰু এই গান গগৈ অঁ সেইটো কথা মই ক'বলৈ ভাল পাইছোঁ দেই অঁ কওক ভালকৈ পঠিয়াবানে অঁ খগেন গগৈ আছিলে ভেঞ্চাৰ মাষ্টৰ মোৰ লগত আছিলে ভাল মানে কালচাৰ এফেয়াৰ্ছৰ ডাইৰেক্টৰ তাক মই চাকৰিত সোমোৱাই দিলোঁ দেই চাকৰিটো পালে চাকৰিটো পিছত আকৌ মই গান গাবলৈ লৈ আহিলোঁ দেই আৰু এই ল'ৰাটোৱে ক'ত কৰ চাকৰি বোলে একো নকয় এনেকৈ আহিছোঁ মই গান গাবলৈ লৈ আহিলোঁ দেই গান গোৱালোঁ প্ৰথম খগেন গৈ ময়ে দেই কিন্তু এতিয়া মোৰ নাম সি নলয় সেইকাৰণে দুখ লাগে তাৰমানে সেইকাৰণে মই ষ্টেজত ডাইৰেক্ট কওঁ খগেন গগৈ তই অসমত ছেকেণ্ড বদন বৰফুকন মই ডাইৰেক্ট কৈছোঁ এতিয়া মানে মই ক'ম যে আমাৰ যিসকল উদীয়মান শিল্পী বুলিয়ে নহয় মানে যি জনপ্ৰিয়তা লৈছে আমাৰ বিপুল মামা হয়তো 15-20 বছৰ থাকিব বুলি আশা এটা কৰোঁ তেখেতৰ যিখিনি সংগীত মানে বিশেষকৈ বিহুৰ ক্ষেত্ৰত যিখিনি তেখেতৰ অভিজ্ঞতা আছে আমাৰ এই শিল্পীসকলে তেখেতৰ সৈতে যোগাযোগ কৰি তেখেতৰ পৰা কিছু বস্তু যদি লয় আমাৰ সংগীত জগতৰ কাৰণে আমাৰ অসমীয়া সংস্কৃতিৰ কাৰণে বহুত লাভ হ'ব বুলি মই ভাবোঁ ঐ পুৰণিকৈ কলহলাও পানী আৰু তোমাৰ চাৱনী টিভনি একেহে নিচা ঐ এটাই জানিবা খাওঁতে শুওঁতে লগকে নেৰাখ হৈ এটাই মূৰ ধৰে গৈ এটাই মূৰ ধৰে গৈ তোমাৰ বাৰু কোন বুকুৰে আপোন কোৱা 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 না আমিও শুনোচোন হাই লিলি তয়ে মোৰে কলিজা খালি বাপেৰে দিলে যিখন পালেং শুব নোৱাৰি ঢেলেং পেলেং মাৰে দিলে যিটো লোটা পানী ভৰাওঁতে হোলাল ফুটা খায়ো লিলি মোক পাই তই বজাই দিলি পুতি নহয় জানো পুতি হয় পুতি নহয় জানো পুতি হয় গৰুৰে গাড়ীতে তোমাক নবৈ বহুৱাই নিম পাতচয়ে দিয়া বনি গৰুৰে গাড়ীতে গৰুৰে গাড়ীতে তোমাক মই বহুৱাই নিম দিব নোৱাৰিলে বনি সোণৰে গহনা সোণৰে গহনা ৰূপৰে গঢ়াই মই ৰূপৰে গঢ়াই মই দিম আচ্ছা আমাৰ বিপুল মামা আপোনাক কথা এটা কওঁ আপোনাকতো অসমৰ ৰাইজে বিহুবুলীয়া ৰাইজে বিচাৰে আপুনি যিসকল বিহুবুলীয়া ৰাইজে বিচাৰে এই বিহুবুলীয়া ৰাইজৰ কাৰণে আপুনি কিবা ক'ব বিচাৰিব নেকি যে আপোনাৰ গীত শুনি ভাল পায় আপোনাৰ ঠাঁচ শুনি ভাল পায় আপোনাৰ সুৰ খুলি ভাল পায় আপোনাৰ যিখিনি আপুনি অলংকাৰ বিহুৰ দি গৈছে সেই অলংকাৰখিনি আচলতে ৰাইজে ভাল পায় গায় সম্বৰ্ধনা দিব বিচাৰে
গতিকে সেই সম্বৰ্ধনাখিনি আপুনি লোৱাৰ ক্ষেত্ৰত কিবা ক'ব বিচাৰে নেকি ৰাইজক? আমাৰ যিখিনি ক'ব পাৰোঁ মই অকল সম্বৰ্ধনা এখন শৰাই দিলে নহয় দেই, এখন শৰাইখন মই কামুৰি খাব নোৱাৰোঁ নহয়, যে কেনেকৈ খাম। গতিকে আমাক সমতা জনালে কিবা এটা দিব লাগে বুলি ভাবোঁ দেই। আমাৰ হেৰিতে কমিটিয়ে তোমাৰ কিমান পইচা উঠাইতো, হয় নহয়? আমাক অকণ শৰাইখন দি দিলে নহয়। মই এতিয়া এই শৰাই কেইখন মই কালি বিকিম, মই বিকি পেলাই খাম, তাৰমানে কোনো পইচা নাই মোৰ হাতত। সেয়াই আৰু হেৰি এই ৰাইজলৈ মই এটা অনুৰোধ, এই কমিটিলৈ অনুৰোধ দেই, মাতিলে মোক কেতিয়াবা কিবা এটা দিলে ভাল পাম, সেই পোৱা আশাৰে দেই। নহ'লে অসমত আমাৰ শিল্পী নাথাকিব নহয়। শিল্পী নাথাকিলে ক'ত কৃষ্টি ক'ত থাকিব? কৃষ্টি থাকিলে শিল্পী থাকিব। এইবোৰ বহুত চিন্তা কৰিব লাগিব। এই আমাৰ মুঠতে নতুন ল'ৰাখিনিক যে হোৱাট মেটাৰ, ডাঙৰ কথা এটা কৈছোঁ। আমাৰ গোলাঘাটলৈ মাতিলে মোক এতিয়া 20,000 টকা দিব নোৱাৰে। মই এখন গাড়ী লৈ যাওঁ, গাড়ীখনত 5,000 টকা যায় দেই। মোৰ একোডাল নাথাকে, নেমাতে, নালাগে, নাগাওঁৱে আকৌ, দৰকাৰ নাই। যদি ৰাইজে আকৌ বিচাৰে, ৰাইজৰ কাৰণে বহুত অনুৰোধ দেই, কিন্তু কমিটিক মই বিশেষ অনুৰোধ নকৰোঁ দেই। সেইটোৱে মানে বিপুল চেতিয়া ফুকনে অসমীয়া যি বিহু সংস্কৃতিৰ কাৰণে যিখিনি অধ্যয়ন আৰু যিখিনি ত্যাগ কৰি থৈ গৈছে, সেই ত্যাগৰ বিনিময়ত তেখেতে কৈছে যে মই এই বয়সত যাতে মই যিখিনি মোক সম্বৰ্ধনাৰ যি শৰাই দিলে, ৰাইজে মৰম দিলে, সেই মৰমখিনি মোৰ ঘৰত আছে, কিন্তু সেইখিনিৰ পৰা মই একো খাবলৈ নাপাওঁ। গতিকে ৰাইজে অনাগত দিনত যাতে মোক অকণমান মৰমৰ লগতে কিবা এটা আৰ্থিক অনুদানো আগবঢ়ায়, সেইটো আশা কৰিছে। কোনো বেয়া ভাবি আশা কৰা নাই, কাৰণ তেখেতে জীৱনটোৱে বিহুৰ মাজতে গ'ল, আৰু তেখেতক আচলতে অসমৰ এজন বিহু সম্ৰাট হিচাপে আমি স্বীকাৰ কৰিব লাগিব। আমি গুৱাহাটীলৈ গৈছিলোঁ মই, ছোৱালী চাবলৈ, ছোৱালী নাচাই পাগলী চালোঁ পল্টন বজাৰত গৈ। শ্বিলঙলৈ গৈছিলোঁ মই গাই কিনিবলৈ, যোৱা নাই মই দেই। শ্বিলঙলৈ গৈছিলোঁ মই ঠাইবোৰ চাবলৈ, ঠাইবোৰ নাচাই কি চালোঁ মই, ঠাইবোৰ নাচাই কি চালোঁ মই, তোমাক সুধিছোঁ মই এতিয়া। ঠাইবোৰ নাচাই কি মই চালোঁ, মই সুধি আছোঁ। ঠাইবোৰ নাচাই ছোৱালী চালোঁ, ক'ত গ'ল? পল্টন বজাৰত গৈ। হেৰহ পদুমী শুননে ললিতি, চাৰে তাৰে বাইকত উঠি ঘূৰি নুফুৰিবি। লখিমপুৰলৈ গৈছিলোঁ মই, কেলৈ গৈছিলোঁ লখিমপুৰলৈ মই? লখিমপুৰলৈ গৈছিলোঁ মই টেক্সি কিনিবলৈ, টেক্সি কিনি আনো মাইকীক দিবলৈ, টেক্সি নিকিনি মেক্সি আনিলে মাইকী দিবলৈ। এয়া আমাৰ আজি সন্ধিয়া, গোলাঘাটৰ সন্ধিয়া। মই আছোঁ বৰ্তমান আমাৰ তৰানাথ সন্দিকৈ ফুকনৰ ঘৰত।
মোৰ নিচাদেউ হয় আৰু এই আমাৰ বিপুল চেতিয়া ফুকন মোৰ মমাইদেউ আৰু নমস্কাৰ দেই, এয়া নমস্কাৰ। আমাৰ নিয়েন মামা। নমস্কাৰ। আমাৰ বিপুল দাই চৰকাৰৰ পৰা বৰ্তমান কি বিচাৰে জীৱনৰ শেষ কালত কৈ দিয়ক। আমাৰ হিমন্ত মামাক এষাৰ কৈ দিয়ক, আপুনি কি বিচাৰে? আপুনি জীৱনত অসমীয়া ভাষা সংস্কৃতি বিহুৰ কাৰণে বহুত অৱদান আগবঢ়ালে। এটা কথা মই ভাল পাইছোঁ, হয়, হেমন্ত বিশ্ব শৰ্মাই যিখিনি কাম কৰিছে মই বহুত ভাল পাইছোঁ, কিন্তু মোৰ যিটো পেঞ্চন ইণ্টাৰনেট ফিগাৰত ভৰাই দিব লাগে, ইণ্টাৰনেশ্যনেল ফিগাৰত ভৰাব লাগে। জাপান, ৰাছিয়া, আফ্ৰিকা, ফ্ৰান্স চব গৈছে, এতিয়া ইণ্ডিয়ান ফিগাৰ 8,000 টকা দিলে মই কি কৰিম? আৰু বৰ্তমান বহিৰাগত খেদাৰ অভিযান কৰিছে, সেইটো মই বিৰাট ভাল পাইছোঁ। তাৰ কাৰণে গান লিখি আছে। গতিকে আপুনি উপহাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিব, অসমৰ মুখ্যমন্ত্ৰীক দিব, আমাৰ ৰাইজেও আদৰি ল'ব। কিন্তু আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যিটো মানে আবেদন জনালে যে আপোনাক ইণ্টাৰনেশ্যনেল ফিগাৰত এটা পেঞ্চন দিয়াটো আপুনি বিচাৰিছে, যিহেতু আপুনি ইণ্টাৰনেশ্যনেল মানে বিশ্বৰ বিভিন্ন কাণ্ট্ৰিত আপুনি গৈছে। গতিকে ময়ো আহ্বান জনালোঁ আমাৰ বিপুল মামাক যাতে এটা ইণ্টাৰনেশ্যনেল ফিগাৰৰ এটা এই জীৱনৰ শেষ কালত এটা পেঞ্চন প্ৰদান কৰি তেখেতৰ সংগীত জীৱনৰ যি আশা আছিলে, যিখিনি কাম কৰি আহিছিলে, আমাৰ জুবিনৰ পৰা আৰম্ভ কৰি যিমানবিলাক শিল্পীক তেওঁ বিহু গীত মাত যি থেউকি যি লয় সেইখিনি শিকাইছিলে। গতিকে তেওঁৰ সেইখিনি জীয়াই ৰখাৰ কাৰণে আমাৰ যিসকল শিল্পী, যিসকল প্ৰতিভাৱান শিল্পীয়ে অসমৰ জনমানসত আজি বৰ্তমান, গতিকে বিহু সম্ৰাট হিচাপে তেখেতক এই সময়ত এই জীয়াই থকা কেইদিন যাতে তেওঁ শান্তিৰে খাই বৈ থাকিব পাৰে ব্যৱস্থা অসম চৰকাৰেও কৰি দিব। আৰু লগতে যিসকল বিহু কমিটিয়ে বা যিসকল বিহু বলীয়া ৰাইজে তেখেতক আদৰ কৰে, মৰম কৰে, তেখেতে কিছু আৰ্থিক অনুদানো আগবঢ়াবলৈ আমি আহ্বান জনালোঁ। ধন্যবাদ।